যুগ আছে তেনেকুৱা ধৰণৰ মানুহেতো বিজেপি চলাই আছে তাৰে মন্ত্ৰী আছে তাৰে বেলেগ বেলেগ ধৰণৰ পদবীধাৰী মানুহ আছে সেইসকলে গতিকে এইসকলৰ পৰা কি আশা কৰিব পাৰে তেওঁলোকে প্ৰথম কথা হ'ল পঞ্চায়ত নিৰ্বাচন পাতিব খোজা নাছিলে গাঁও পঞ্চায়তত কংগ্ৰেছৰ চিম্বলত যাতে আমি খেলিব নোৱাৰো সেইটো ব্যৱস্থা তেওঁলোকে কৰি লৈছে এতিয়া আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী উঠিছে সেইসকলৰো মাজত সাধাৰণ ভোটদাতা ৰাইজৰ মাজত বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ অধ্যুষিত এলেকা তেওঁলোকে ভয় আৰু সন্ত্ৰাসেৰে ৰাজত্ব চলাব খুজিছে সেইকাৰণে আপোনালোকে আচৰিত হ'ব যেতিয়া আমাৰ গাড়ীখন আক্ৰমণ কৰিবলৈ আহিছে দুইফালৰ পৰা আহিছে আৰু আচৰিত হ'ব যে তেওঁলোকে ক'লা পোছাক পিন্ধিছে এইবিলাকতো আগতে চিলাই থৈ সজাই মেলি মুখত ক'লা কাপোৰ এইবিলাক হঠাতে অহা আৱেগত বোলে কংগ্ৰেছৰ মোৰ ভাষণত বোলে তেওঁলোকে কিবা বেয়া পালে খঙতে মাৰিবলৈ অহা বস্তু নহয় সেইটো পূৰ্ব পৰিকল্পিতভাৱে ক'লা পোছাক পিন্ধি আহিছে দীঘল দীঘল ৰথ মুখবিলাক ঢাকি আহিছে আহি পেলাই আমাক এফালৰ পৰা মাৰিছে আৰু ক'ত গ'ল বুলি কৈ পেলাই ৰথ সোমোৱাই মাৰিবলৈ চেষ্টা কৰিছে ভাগ্য ভাল আমি দুয়ো পিছৰ চিটত আছিলোঁ আমি তলত গাড়ীখনৰ তলত যাতে উৰি অহা যিবিলাক আইনাৰ টুকুৰা আছে সেই আইনাৰ টুকুৰা এইফালে তেজ ওলাইছে পিছফালে এখেতৰো তেজ ওলাইছে আমাৰ PSজনৰ এইফালে কাটি গৈছে সেইবিলাক তেওঁলোকে হত্যা কৰিবলৈ চেষ্টা কৰিছে মই তাকে ভাবি পোৱা নাই যে বিজেপিৰ এই গুণ্ডা বাহিনী বিজেপিৰ নেতাসকলে কি সাব্যস্ত কৰিব খুজিছে কি বাৰ্তা দিব খুজিছে আপোনালোকে মানে বিহাৰ UPতকৈও বেছিকৈ আপোনালোকে ওচৰ মানে নিম্ন স্তৰলৈ গৈছে যে আপোনালোকে এইবিলাক কৰি গণতন্ত্ৰক বশীমূৰ কৰাৰ যি চক্ৰান্ত কৰিছে আপোনালোক সফল কাম নহ'ব আৰু দ্বিতীয় কথা মই এইটো কথা কৈ দিছোঁ আপোনালোকক কৈছোঁ আপোনালোকক আমি ভয় নকৰোঁ মুঠেই ভয় নকৰোঁ আপোনালোকে আক্ৰমণ চলাইছে আপোনালোকে হত্যা কৰিব খুজিছে আমাক জেললৈ পঠিয়াব খুজিছে মুঠেও ভয় নকৰোঁ যাওক আৰু দুগুণ উৎসাহেৰে দুগুণ উদ্যমেৰে আপোনালোকৰ এই যে সিন্ডিকেট ৰাজ আপোনালোকৰ দুৰ্নীতি আপোনালোকৰ যিমানবিলাক অনাচাৰ ব্যভিচাৰ আপোনালোকৰ এই বিৰুদ্ধে আমি সংগ্ৰামত আৰু দুগুণ সাহসেৰে সৈতে আমি অৱতীৰ্ণ হয় চাই লওঁ আপোনালোকে কি কৰে আমি আহি আছিলোঁ মিটিং কৰি মই বৈদ্যুৎ বদলৰ গাড়ীত আছিলোঁ একেলগে মোৰ গাড়ীখন তাৰ পিছে আহিছে তাৰপিছত ডুমডুমীয়া নতুন বজাৰ পৰা টাৰ্ণিঙত কলা কাপোৰ পিন্ধি মুখত মাৰি ৰডেৰে মানে এনেকৈ এটেক কৰিছে আমি তলত বহি লৈছোঁ আৰু মানে এনেকুৱা ধৰণৰ মই জীৱনত মানে দেখা নাই একদম ৰডেৰে একদম চাৰিওফালৰ পৰা মাৰিছে এনেকুৱা মই জীৱনত দেখা নাই আৰু মোৰ গাড়ীৰ ওপৰত আজিলৈকে থাৰ্ড টাইম এটেম্প হৈছে আৰু এইটো ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মাই কৰাইছে থাৰ্ড টাইমৰ কাৰণে কৰাইছে হিমন্ত বিশ্ব শৰ্মাই কৰাইছে মোৰ গাড়ীখন ভাঙি ৰেখে মই একেলগে আহিছোঁ 20জন মান হ'ব কলা কাপোৰ পিন্ধি আছে মুখত কলা আৰু বাঁহ নহয় একদম ৰড ডাঙৰ ৰড প্ৰথম এইফালে ফ্ৰণ্টত মাৰোঁতে তলত মাৰোঁতে মই তলত বহি দিলোঁ গাড়ীত গ্লাছ এই মুহূৰ্তত এনেকুৱা লাগিছে মানে আৰু মই যেতিয়া আগতে চামগুৰিটো এটেক হৈছিলে তাতকৈ বেছি ভয়ানকভাৱে ইয়াত এটেক হৈছে গাড়ী গৈ থকা অৱস্থাতে হৈছে কাৰণ গাড়ীখন অট'মেটিক মানে ফ্ৰণ্টটো যেতিয়া ভাঙি দিলে দুইখন গাড়ীৰে তেওঁলোকে মানে নেদেখা হ'ল যে শ্ল' কৰিবলৈ বাধ্য হৈ গ'ল আৰু সেইটো সুযোগতে একদম এয়া আছে ইয়াৰ ৰড মই চাইডতে বহি আছোঁ ৰড সিফালে তেখেতৰ ফালে আহিছে তেখেতৰতো তেজো ওলাইছে চাৰিফালে মোৰ গ্লাছবোৰ তলত ভিতৰত সোমাইছে এইবিলাক কাপোৰ চাপোৰে সোমাইছে তলত বহি দিলোঁ মূৰত গ্লাছ মই তলত বহিলোঁ চিটত বহিব পৰা অৱস্থা নাই তলত বহি পেলাই কোনে কৰিছে বাইদেউ কাক ক'ব মইতো ক'ম যি বিজেপি হিমন্ত বিশ্বৰ নিৰ্দেশতে কৰিছে বিশ্ব শৰ্মাৰ নিৰ্দেশতে কৰিছে এইবিলাক বাৰে কোনে এটেক কৰিব এইবিলাক বিজেপি এইটো কৰাই আছে চামগুৰিটো কৰাইছে ইয়াতো কৰাইছে